ঘৰখন গোস্বামী ডাঙৰীয়াই ইয়াত অনুষ্ঠিত কৰিবলৈ মোক কৈছিলে। মই কৈছোঁ যে ভালে হ'ব, যিহেতু নতুন প্ৰশাসন যন্ত্ৰটো ইয়াতে আহি যাব, হয়তো আমি এক্সপেক্ট কৰিম এমাহ বা দুমাহৰ পিছতে আমাৰ ৰঙিয়াৰ আটাইখিনি প্ৰশাসনীয় কাম এই অৱস্থানৰ পৰা হ'ব। বুজি পাইছেনে ৰাইজ? আমি আৰু চিৰাখণ্ডিত আৰু দুমাহৰ পিছত যাব নালাগে। ভাল হৈছে নে বেয়া হৈছে? তাতে হাত চাপৰি সকলোৱে যে দুমাহ পিছত আমাৰ ইয়াতে বিডিঅ অফিচ হ'ব, ব্লক অফিচ, 25খন পঞ্চায়তৰ উন্নয়নৰ কাম ইয়াৰ পৰা কণ্ট্ৰল হ'ব, নিয়ন্ত্ৰিত হ'ব। ঠিক তেনেদৰে ইয়াত চাৰ্কল অফিচ থাকিব। আগত যে আমাৰ চিভিল এছ পি অফিচ আছিল, এতিয়া চিভিল অফিচ নাথাকে, আমাৰ কাৰণে CDC কয়, কম্বাইন আমাৰ যিটো ক'ৰ ডিষ্ট্ৰিক্ট অফিচটো ইয়াতে হ'ব। এই পেণ্ডেলটো পিছৰ পিনে আছে। যোৱাৰ সময়ত মই সকলোকে ক'লোঁ ঘৰটো এবাৰ চাই যাব। কি ক'লো? যিসকলে ৰেচন কাৰ্ড আজি ল'ব নহয়, অকল ৰেচন কাৰ্ড লোৱাই নহয়, ৰেচন কাৰ্ড যিটো ঘৰৰ পৰা আপোনালোকক দি থাকিব, সেই ঘৰটো এবাৰ চাই যোৱাৰ কাৰণে সকলোৱে আহ্বান জনালে। বুজি পাইছেনে? যে ধুনীয়া এটা ৰেচন কাৰ্ডৰ ঘৰ ইয়াতে বনোৱা হৈছে আপোনালোকৰ কাৰণে। আমি দুমাহ পিছতে ইয়াত আপোনালোকৰ কাৰণে উৎসৰ্গিত কৰি আপোনালোকৰ হাতত অৰ্পণ কৰিম। গোটেই প্ৰশাসন ব্যৱস্থাটো ইয়াৰ পৰা নিয়ন্ত্ৰণ হ'ব। আটাইবিলাক বিভাগৰ অফিচ এই পেণ্ডেলটোৰ পিছৰ পিনে হ'ব। বুজি পাইছেনে? আপোনালোকে যে আমাক ভোট দিছিল, সেই আশীৰ্বাদ, আপোনালোকৰ মৰমৰ কাৰণে বহুত চৰকাৰ গ'ল, বহুত বিধায়ক গ'ল, কোনে কিন্তু কৰিব পৰা নাছিলে। আজি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে দুমাহ পিছত 21 কোটি টকা ব্যয় সাপেক্ষে আমাৰ ইণ্টিগ্ৰেটেড ক'ৰ ডিষ্ট্ৰিক্ট অফিচটো আমি উদ্বোধন কৰিব পাৰিম। আজি আপোনালোকক অতি সাহস আৰু গৌৰৱেৰে মই ঘোষণা কৰিছোঁ। হয়নে CDC ডাঙৰীয়া, গোস্বামী ডাঙৰীয়া? হয় নহয়? অল অফিচ আমাৰ ৰঙিয়াৰ মানুহৰ চিৰাখণ্ডিত যাব নালাগে দুমাহ পিছত। আকৌ সেই কোৰ্টৰ ওচৰত যাব নালাগে। চাৰ্কল অফিচ, মণ্ডলী অফিচ বুলি কয়, মণ্ডলী অফিচ নহয়, ৰেভিনিউ চাৰ্কল অফিচ। বুজি পাইছেনে? চক্ৰ বিষয়াৰ কাৰ্যালয় ইয়াতে হ'ব, BDO অফিচ ইয়াতে হ'ব, বিভিন্ন ডিপাৰ্টমেণ্টৰ অফিচবিলাক ইয়াত একেলগে হ'ব। এইটো অসমৰ ভিতৰত আমি প্ৰথম পাইছোঁ। কিন্তু অসমৰ ভিতৰত প্ৰথম জিলা পাইছে আমাৰ কামৰূপ জিলাৰ যিটো নৰ্থ গুৱাহাটীত অফিচ আছে, সেইটো ইণ্টিগ্ৰেটেড অফিচ। তেনেকৈ চাব ডিভিজনৰ ক্ষেত্ৰত ৰঙিয়াই প্ৰথম স্থান পাইছিলে, যে প্ৰথমে ৰঙিয়া চাব ডিভিজনক ইণ্টিগ্ৰেটেড চাব ডিভিজনৰ যিটো এডমিনিষ্ট্ৰেটিভ এপিমেণ্ট আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই নিমিত্তে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে আমি কিছু সমষ্টি আৰু চাব ডিভিজনক সমজিলালৈ ৰূপান্তৰ কৰি, তাৰ ভিতৰত অন্যতম আছিল আমাৰ ৰঙিয়া। আৰু সেইকাৰণে আমি এটা এডভান্টেজ পজিশ্যনত গ'লোঁ। মই ভাবোঁ এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি ৰাজ্যখনক যিদৰে সকলো দিনৰ পৰা আগুৱাই লৈ গৈছে, এটা ট্ৰেন্সপাৰেঞ্চি ৰাখি স্বচ্ছতাৰে সকলো কাম স্বচ্ছতাৰে, আৰু ইভন আমাৰ ৰেচন কাৰ্ডখনো ডিজিটেল হৈছে। অনলাইন যদি আমি এপ্লাই কৰিব লগা হৈছে, হাৰ্ড কপিৰ কোনো কামেই নাই, যে গোটেই ডিজিটেল যুগ, ইনফৰ্মেশ্যন টেকনলজি সুন্দৰভাৱে এপ্লাই কৰিছে। এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যিদৰে এপাৰ্ট আহি গৈছে, ঠিক তেনে সকলো ক্ষেত্ৰতে আজি নিশ্চয় এক ডিজিটেল ব্যৱস্থা। এই ডিজিটেল ব্যৱস্থাত মানুহে বেছি মিঠা কথা ক'ব নোৱাৰে, ভুলটো ভুলেই হয়, শুদ্ধটো শুদ্ধই হয়, গোটেই ৰেকৰ্ডিং হৈ যায়। আৰু সেইকাৰণে মই ধন্যবাদ জনাইছোঁ আজি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী, আমাৰ ডাবল ইঞ্জিন চৰকাৰখনে যিদৰে কাম কাজ কৰিছে, ঠিক তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনক সৰ্বদিশতে আগবঢ়াই লৈ গৈছে। আজি অসমত এইখন ৰাজ্যত কেৱল কাঠৰ দলঙৰ ৰাজধানী আছিল, কেৱল ভঙা দলংবিলাক গমেই নাপায়। যেতিয়া আমি ৰাস্তাৰে যাওঁ, দলংবিলাক দেখা পাওঁ, ভঙা দলং। তাত এখন চাইনবোৰ্ড আমি দেখিবলৈ পাইছিলোঁ, যে কি দলং? কাঠৰ দলং, ভঙা দলং, দুৰ্বল দলং, লাহে লাহে গাড়ী চলাব। আজি সেই জামানা শেষ। এই ৰঙিয়া সমষ্টিত 52খন কাঠৰ দলং আছিল, আপোনাৰ মনত আছে নাই? সেইবিলাক গ'ল এতিয়া, সেইবিলাক দিনো গ'ল। সেইকাৰণে আমি নতুন উৎসাহ, নতুন উদ্দীপনাৰে কাম কাজ কৰি যাব লাগিব। আজি ৰেচন কাৰ্ডৰ কোন চৰকাৰে এনেকৈ মিটিং পাতি ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰিছিলে? কেৱল যিয়ে পইচা দিয়ে তেওঁহে ৰেচন কাৰ্ড পায়। যাৰ জোৰ আছে তেওঁ বস্তু পায়। জোৰ জোৰ মুলুক তাক আছিল, মাইট ইজ ৰাইট বুলি কৈছে তেওঁলোকে। কিন্তু এতিয়া জনতাই সেই ৰায় পাইছে। ইহান জনতাৰ চৰকাৰ, জনতাই যিদৰে আমাক ভোট দিছিলে, সেইদৰে আমি জনতাৰ প্ৰতি 24 ঘণ্টাই দায়বদ্ধতাৰে কাম কৰিছোঁ। সেয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোক ব্যক্তিগতভাৱে নহয়, বাস্তৱিকভাৱে দেখাই দিবলৈ সক্ষম হৈছে। আজি কৈছে দেখিলে মই নৰ্থ অসম, উত্তৰ অসম, লখিমপুৰ, ধেমাজি কেৱল বিৰোধীতে ধ্যান কৰিছিলোঁ, কিন্তু তাত আজি উন্নয়ন বাস্তৱ কৰিবলৈ সক্ষম হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আজি বগীবিলৰ দলং
সন্মানীয় প্ৰধানমন্ত্ৰীৰ বিৰল কৃতিত্বৰ কাৰণে আমি পাবলৈ সক্ষম হ'লো। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত কিমান ব্ৰিজ হৈছে মই হিচাপ কৰি ওলাব নোৱাৰো, কিন্তু আগতে মাত্ৰ 3খন ব্ৰিজ আছিল, শৰাইঘাটৰ ব্ৰিজ, কলীয়া ভোমোৰা আৰু আমাৰ নৰনাৰায়ণ খেতি, মাত্ৰ 3খন ব্ৰিজ। কিন্তু আজি যদি কোনোবা এজন ল'ৰাক সোধা হয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ কিমান আছে, তেওঁ উত্তৰটো দিব নোৱাৰা হৈ গৈছে। তেনেকৈ আজি অসমৰ উন্নয়ন হৈছে। আজি ৰেলৰ ক্ষেত্ৰত ডাবল লাইন আমাৰ অসমত হ'ল, ইলেক্ট্ৰিফিকেশ্যন হ'ল। আগতে ইয়াত কোনোবা কেন্দ্ৰীয় মন্ত্ৰী আহিলে আমি এখন স্মাৰক পত্ৰ দিওঁ, অসমত তেতিয়া ডাবল লাইন হ'ব। ইলেক্ট্ৰিফিকেশ্যন বাঢ়িয়ে দিছিলোঁ, কিন্তু আজি সেয়া আমাৰ কাৰণে সম্ভৱ হ'ল। আজি বিজি লাইনেই নহয়, আগতে MG লাইন দেখিছিলোঁ, নেৰ' গেজ দেখিছিলোঁ, সেইবিলাক এতিয়া সাধু কথাত পৰিণত হ'ল যে এইখন চৰকাৰ যিদৰে কাম কাজ কৰিছে। আজি সঁচাই ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে আজি অসমৰ উন্নয়ন, দেশৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছে, মই তাৰ বাবে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি এনেকুৱা সুদূৰ প্ৰসাৰী আঁচনিবিলাক নল'লে হয়, আজি আমাৰ পৰিচয়ে নাথাকিলে হয়। মই ইমানো কৈছোঁ, ইমান হাজাৰ হাজাৰ আমি দেখিবলৈ গৈছোঁ। আজি কেইবাখন সমগ্ৰ অসমতে 34খন জিলাত এইদৰে ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। যদি ইয়াৰ সংখ্যাবিলাক আপোনাক ইতিমধ্যে আমাৰ গোস্বামী ডাঙৰীয়াই কৈ দিছে, আজি অসমতো নহয়, অকল ৰঙিয়াতে আমি কিমান দিছোঁ গমানে 5214খন ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। কিমান সংখ্যা আৰু কিমান মানুহ বেনিফিট দিব? 15,000, কিমান 15,112 ইমানখিনি পৰিয়াল বেনিফিটেড হ'ব। তো কোনোবা চৰকাৰে কৰিব পাৰিছিল নেকি? মই সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে আৰু আগবাঢ়ি যাওক। আপোনালোকৰ লগত আমাৰ এখন বলিষ্ঠ চৰকাৰ আছে, যিখন চৰকাৰ আপোনালোকে বনাই দিছিল। আকৌ এই কথা চিন্তা কৰিব, যোনে কাম কৰি দিয়ে তাকে ভোট দিব। পঞ্চায়ত নিৰ্বাচন আহি আছে নাই? কিছুদিন পিছতে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব। আমাৰ এইবাৰ ৰঙিয়া সমষ্টিত 25খনকৈ পঞ্চায়ত হৈছে, 4টাকৈ জিলা পৰিষদ আছে। এইবেলি গাঁও সভাৰ সদস্যৰ চিম্বলেজ হ'ব। আঞ্চলিক পঞ্চায়ততে পলিটিকেল পাৰ্টিৰ নিৰ্বাচন নকৰি ল'ব আৰু জিলা পৰিষদত পলিটিকেল পাৰ্টিৰ প্ৰতীকত নিৰ্বাচন নকৰি ল'ব। ইয়াৰ কাৰণে সকলো প্ৰস্তুত থাকক। যিসকলে পলিটিকেল পাৰ্টিৰ বেনাৰত ইলেকশ্যন খেলিম বুলি ভাবিছিলে, মনটো আঁতৰাই দিয়ক, ইণ্ডিপেণ্ডেণ্টলি খেলিব লাগিব। এই কথাটোৰ কাৰণে এৱাৰনেছ মিটিং হৈছে এইখন মিটিং, যে এই কথাটো আপোনাৰ মেছেজটো পাব লাগে। মই কিবা আমাৰ গাঁও সভাৰ সদস্যবিলাক পলিটিকেল পাৰ্টিৰ বেনাৰত হৈছিলে নাই? এইবাৰ গাঁও সভাটো একদম ধুনীয়া ধুনীয়া মানুহ আনক, গাঁৱত যিয়ে ভাল কাম কৰে। কাৰণ আগতে মানুহবিলাক অকণমান বেয়া পায়, ক'ত আমি ৰাজনীতি কৰিম। এতিয়া যদি ৰিটায়াৰ্ড টিচাৰ বা ৰিটায়াৰ্ড ভাল মানুহ আছে বা গাঁৱত ভাল খেতিয়ক আছে, যিয়ে গাঁৱৰ কামবিলাক কৰে, তেনেকুৱা মানুহবিলাকক আপোনালোকে গাঁও সভা নিলেক্ট কৰি লোৱা হয়। তাৰ দ্বাৰা পঞ্চায়তখন এক শক্তিশালী উপদ্ৰৱ বা ৰুৰেল ডেভেলপমেণ্ট যদি ৰিয়েল ডেভেলপমেণ্ট, যদি গ্ৰামোন্নয়নৰ উন্নয়ন হ'ব, তেতিয়া আমাৰ প্ৰকৃত উন্নয়ন হ'ব। আৰু সেইদৰে এতিয়া আজি ৰেচন কাৰ্ড দি আছে, গাঁৱত থকা মানুহবিলাক অতি সুন্দৰভাৱে সহজ সৰলভাৱে জীৱন যাপন কৰাৰ যি পদ্ধতি, গোটেই লাইফষ্টাইল চেঞ্জ কৰাৰ কাৰণে প্ৰয়াস চলাইছে এখন চৰকাৰে। আজি গোটেই আমাৰ যিটো ইন্ধন আছে, LPG গেছটো আজি ঘৰত বহি মোবাইলত বহি মোবাইল টিভি আজি এপ্লাই কৰিব পাৰি। পাৰিনে নোৱাৰি? গেছটো কেতিয়া দিব, ডেটটো কৈ দিয়ে, দিয়ে কিমান ভাল হৈছে কওক। আগতে লাইন পাতি থাকিব লগা হৈছে। এতিয়া মই সৰু উদাহৰণ দিছোঁ। গোটেই ব্যৱস্থাবিলাক আজিকালি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে, বাইদেউসকলক পইচা দিব 10,000। এই পইচাটো কোনো চেক নিদিয়ে, কোনো অফিচত যাব নালাগে, গোটেই ডিজিটেল মেছেজ আহে আপোনাৰ একাউণ্টত, ক্ৰেডিটেড হ'ল বুলি 10,000। হয় নহয় কওক? এক সুন্দৰ ব্যৱস্থা লৈ গৈছে। ক'তো শাৰী পাতিব লাগে নেকি আপোনালোকে? চেক নালাগে নেকি? নালাগে। কেৱল ৰেচন কাৰ্ডো জাষ্ট হাৰ্ড কপি লাগিব। এইখন কিন্তু ডিজিটেল নহয়, এইটো হাৰ্ড কপি লাগিবই, নহয় জানো? কৈছে নহয় ৰেচন কাৰ্ডখন সকলোৱে উপলব্ধ হ'ব। ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি পাব, ৰেচন কাৰ্ড থাকিলেহে বিনামূলীয়াকৈ এডুকেশ্যন পাব, এবং স্কুটি যে দিয়ে, নিযুত মইনা যে দিয়ে, তাতো ৰেচন কাৰ্ডৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে এইখন আমি হাৰ্ড কপি দিয়াৰ ব্যৱস্থা কৰিম। নিশ্চিতভাৱে কেইবাজনো বেনিফিচিয়াৰী নাম ইয়াতে ক'ব, আপুনি এজনটো আহিব আৰু কাৰ্ডখিনি ল'ব। বাকীখিনি যি দোকান আছে দোকানো লৈ দিব, অফিচতে দিব, ইয়াৰ অফিচতে দিব। আপোনালোকে সুন্দৰভাৱে ৰেচন কাৰ্ডখিনি কালেকশ্যন কৰি ল'ব। মই বহুত দীঘলীয়া ভাষণ নাৰাখোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ উন্নয়নৰ কথা আজি সমগ্ৰ অসমবাসী নহয়, দেশবাসীয়ে পৃথিৱীতে জনাই দিছে। আমি ৰঙিয়াবাসীও তেখেতৰ ভাষণ শুনি আপ্লুত হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু এটা ঘোষণা কৰিছে, সেইটো কৰিলেতো খুব ভাল। আগতে হাত চাপৰ দি দিয়ক যে ৰেচন কাৰ্ডৰ জৰিয়তে দাইল আৰু চিনি দিব, কি চুগাৰ, চিনি বুলি কয় বা বিস্কুটে দিলে ভাল পাম ন? বিস্কুট লাগিব নেকি? বিস্কুট বাৰু অৰুণোদয় পইচা কিনি ল'ব।
এই গাড়ীখন ছাবচিডি দিম বুলি কৈছে, খুব ভাল কথা, বুজি পাইছে না? আৰু মানুহে কয় নহয় মূল্য বৃদ্ধি হৈ আছে যে গাড়ীখন যদি 25 টকা কমাই দিয়ে তো এই 25 টকা আলুখিনি কিনিব পাৰিম ন? চেনীৰ কেজি কিমান আছে এতিয়া? 40 নে 50? 50 টকা ন? চেনী নাখাওঁ ইয়াৰে নাজানো মই দামটো, মই গুৰ মিঠাই খোৱা মানুহ, বুজি পাইছে না? চেনীটো কৈছে 15 টকা কমাই দিয়ে, চেনীৰ কেজি তাৰমানে 35 টকা হ'ব। মচুৰ দাইল যদি 100 টকা আছে, 100 টকা নহয় বোলে 85 টকা নেকি? কিমান? নাই 100 আছে, 85 টকাৰ পায়। আমি মানে কোঅপাৰেটিভৰ কিনোতো 7% হেৰি পাওঁ, মই এতিয়াও কোঅপাৰেটিভৰ কিনো, কমে নাপায়। 7 টকাকৈ 100 টকাত আমাক ফ্ৰী দিয়ে, কাৰণ আমাৰ শ্বেয়াৰ হোল্ডাৰ আছে। আমি ক'তো সেই দোকানত বা ডিপাৰ্টমেণ্ট ষ্ট'ৰত কিনিব নাযাওঁ, সমবায় দিবলৈ কিনো, সেইকাৰণে তাত আমি কমত পাওঁ। তাততো আৰু 15 টকা কমি যাব ন? অৰ্থাৎ যদি 90 টকা আছে 25 টকা কমিলে কিমান হ'ব? 65, 65 টকা ডাইৰেক্ট কেজি পাম। এটা হাত চাপৰি দিয়ক। মই ভাবোঁ সেই দিনটো অতি সোনকালে আহক। ৰেচন কাৰ্ডৰ মূল্যটো বহুত আছে। এখন ৰেচন কাৰ্ডে এটা পৰিয়ালৰ লাইফষ্টাইল চেঞ্জ কৰিব পাৰিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো ঘোষণা কৰিছে। পুনৰ আপোনাক সকলোকে মই ধন্যবাদ জনালোঁ, নমস্কাৰ জনালোঁ, সেৱা জনালোঁ, শুভেচ্ছা জনালোঁ। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।